मेरा जीवन कोरा कागज कोरा ही रह गया मेरा जीवन कोरा कागज कोरा ही रह गया নাজিৰ হুছেইন এসময়ৰ এটা চিনাকি নাম সংগীত তথা মঞ্চ জগতৰ आंसुओं के संग बह गया मेरा जीवन कोरा कागज মঞ্চৰ অতিকৈ চিনাকি নাম হৈছে জুনিয়ৰ মহম্মদ ৰফি आपके अनुरोध पे मैं ये गीत सुनाता हूँ मैं ये गीत কোনোৱে আকৌ জুনিয়ৰ কিশোৰ কুমাৰ বুলি জানে নাজিৰক दिल की बातों से आपका दिल बहलाता हूँ आपके अनुरोध पे 1992 চনৰ পৰা সংগীতৰ চৰ্চা কৰি অহা নাজিৰ ওৰফে জুনিয়ৰ ৰফি ওৰফে জুনিয়ৰ কিশোৰ এতিয়া পেছাত এজন ই ৰিক্সা চালক জুনিয়ৰ মহম্মদ ৰফি খ্যাত এইগৰাকী নাজিৰ হুছেইন বৰ্তমান এজন ই ৰিক্সা চালক চকা নুঘূৰিলে জুহালত নজ্বলে জুই আৰু এনেদৰেই এইজন শিল্পীয়ে এতিয়া পেটৰ তাৰণাত এনেদৰে এই পথ বাছি ল'বলগীয়া হৈছে কিন্তু তাৰ পিছতো শিল্পীৰ দুৰৱস্থা বুজোতা নাই এসময়ৰ মঞ্চ সফল গায়ক তেজপুৰৰ 1 নম্বৰ দোলাবাৰীৰ উচ্চ শিক্ষিত নাজিৰ হুছেইনে পিছলৈ সাংসাৰিক বান্ধোনত বান্ধ খাই কিছু পৰিমাণে কমাই দিছিল সংগীতৰ চৰ্চা গীত গাই ভাতমুঠি যোগাৰ কৰিবলৈ পাৰিম বুলি ভবা নাজিৰে ইচ্ছা নকৰিলে এটা চাকৰি যোগাৰ কৰাৰ ইয়াৰ মাজতে 2001-2 বৰ্ষত সংগীত পৰিচালকৰ দায়িত্ব গ্ৰহণ কৰিলে অধুনালুপ্ত মুনলাইট চাৰ্কাছৰ আৰু তাৰ পিছত বন্ধ হৈ পৰিল চাৰ্কাছ উপাৰ্জনৰ ইটো বাট সিটো বাট বন্ধ হৈ পৰাৰ পিছতো কোনোদিনেই কঠোৰ সময়ৰ ওচৰত হাৰ নমনা নাজিৰে অৱশ্যেই বাই থাকিল জীৱন ডিঙা একেদৰে আগবাঢ়ি থাকিল জীৱন ৰথ কিন্তু নাই নজৰে নাজিৰক পৰিয়াল চলাব পৰাকৈ উপাৰ্জনে পুনৰ সক্ৰিয়তাৰে সোমাই পৰিল সংগীতৰ জগতত পিছে এইবাৰ গতিপথ সলনি হ'ল নাজিৰৰ অসমীৰে চোতালতে ৰদালিৰে চেনেহতে এসময়ৰ মঞ্চ সফল নাজিৰে সলাই পেলালে সংগীত পৰিৱেশনৰ মঞ্চ গীত গাবলৈ ল'লে তেজপুৰৰ এখন আগশাৰীৰ হোটেলত অনুষ্ঠিত মায়াময় ৰঙীন অনুষ্ঠানত মদমুখ হাত বাউলি বাৰ্থডে বিবাহ বাৰ্ষিকী নাইবা আন অনুষ্ঠানত গীত গোৱা নাজিৰৰ সেই পথো যেন দীৰ্ঘদিনলৈ মসৃণ নহল কৰোনাই লগালে কেনা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিল এনে অনুষ্ঠান যাৰ ফলত সততে ভাগি নপৰা নাজিৰে পৰিয়াল পোহপালৰ স্বাৰ্থত চলাবলৈ ল'লে ই ৰিক্সা কিন্তু কি হ'ব 12 বজাত পুনৰাই বিৰাজ কৰিবলৈ ল'লে স্তব্ধতাই 12 বজালৈ ৰিক্সাখন লৈ ওলাই অহা নাজিৰে কোনোবা এটা দিনত যদি 100 আন কোনোবা দিনত আকৌ 150 টকা উপাৰ্জন কৰিবলৈ লোৱাত নজ্বলা হৈছে জুহালৰ জুই আনকি কোনোবা দিনা এটকাও ভাড়া নাপাই ঘৰলৈ উভতি যোৱা নাজিৰৰ পত্নী সন্তানে পেটলৈ খুটকন নিনিয়াকৈ পাৰ কৰিবলগীয়া হৈছে নিষ্ঠুৰ সময় কিন্তু তাৰ পাছতো যেন আক্ষেপ নাই নাজিৰৰ অতি সৰল মনা নাজিৰৰ মুখত দুখৰ হেজাৰ বুজাত থাকি ওলাই আহে হেঁপাহৰ হাঁহি যেহেতুকে এতিয়া লকডাউন চলি আছে লকডাউনতো কোভিড প্ৰট'কল সবাই মানিব লাগিব আমিও মানি আছোঁ এই ৰাতিপুৱা ওলাই যাওঁ মানে এই বন্ধ হ'বৰ সময় হৈয়ে যায় আৰু ভাড়া মাৰিব নোৱাৰোঁ তেনেকুৱা এই 100 টকা কেতিয়াবা 150 টকা এনেকুৱা হয় সেইটো দিয়ে আৰু পৰিয়ালটো চলিবলৈতো নহয় যথেষ্ট নহয় সেইটো ধাৰ ঋণ হৈ আছে এনেকুৱাই চলি আছোঁ কষ্ট মাজতে চলি আছোঁ আৰু আগৰ নিচিনা এতিয়া প্ৰগ্ৰাম চগ্ৰাম নাই
প্ৰগ্ৰাম নোহোৱাৰ কাৰণে বহুত কষ্ট হৈ আছে এতিয়া আমাৰ নফরত কি দুনিয়া কো ছোড় কাৰোবাৰ অনুৰোধত গাই উঠে গান নাজিৰৰ দৰে শিল্পীৰ এতিয়া এই দুৰৱস্থা এচলীয়া চালিৰ দুটা কোঠালিত সন্তানসহ নাজিৰৰ পৰিয়াল দৰ্দে দিল দৰ্দে জিগৰ আহক আমি সকলোৱে মিলি উৎসাহ যোগাওঁ নাজিৰৰ দৰে শিল্পীক অৱশ্যে এনে শিল্পীৰ ক্ষেত্ৰত যথেষ্ট কৰণীয় আছে চৰকাৰ আৰু সাংস্কৃতিক বিভাগৰ এয়াই হৈছে শিল্পীৰ দুৰৱস্থা এসময়ত মঞ্চ কঁপোৱা এইজন নাজিৰ হুছেইন এতিয়া পেটৰ তাৰণাত ই ৰিক্সা চালক গাড়ীখন লৈ ওলাই নাহিলে নজ্বলে জুহালত জুই সৰু পৰিয়ালটো এতিয়া নিৰ্ভৰ কৰিছে একমাত্ৰ এই ই ৰিক্সা চলোৱা উপাৰ্জনৰ ওপৰতে আৰু সম্প্ৰতি যি পৰিৱেশ সেই পৰিৱেশৰ মাজত তেওঁৰ যি উপাৰ্জন সেই উপাৰ্জনে ঘৰ চলোৱাত বাৰুকৈয়ে বাধা দিছে कभी अलविदा ना कहना कभी अलविदा ना कहना बीच राह में दिलबर बिछड़ जाए कहीं हम मगर और सुनी सी लगे तुम्हें जीवन की ये डगर এবাৰ মোৰ মানে আজি দিনটোত জন্মদিন আছিলে জন্মদিন ঘৰত আয়োজন কৰা নহয় যিহেতু আৰু তেনেকুৱা মই ভাবিছোঁ আৰু ঘৰত কেক কাটাতকৈ মানে যিখিনি ক'ভিড পেচেণ্ট আছে চিভিলত সেইখিনিক মই ভাবিলোঁ ড্ৰাই বস্তু তেনেকৈ দিয়া গৈছে আৰু ইয়াৰ পৰা আমি তাতে দিলোঁ ফ্ৰুটি দিলোঁ তাৰপিছত কল এটা দিলোঁ আৰু আপেল দিলোঁ তাৰপিছত জেলি দিলোঁ আৰু ৰুটি এটা দিছোঁ তেনেকুৱা তাৰ লগতে মানে 1 লিটাৰৰ পানী বটল এনেকুৱাকৈ দিয়া গৈছে হয় ইয়াতে হেৰি আছিলে চিভিলত 37 পেচেণ্ট আছিলে আৰু তাতে তাৰে ৱাৰ্ডত 7 গৰাকী মানে তাতে আয়োজিত হেৰি আছিলে ব্যক্তি আছিলে তেওঁলোকৰ সেইখিনি দিয়া গৈছে মোৰ লগতে এওঁলোকে মোক বহুতখিনি সহায় কৰিছে ইয়াৰ জৰিয়তে মই এওঁলোকক মানে বহুত ধন্যবাদ দিছোঁ এওঁলোক নাথাকিলে মোৰ অসুবিধা হ'লে হয় মানে মই ভাবিলোঁ কি বৰ্তমান গোটেই বিশ্বতে ক'ভিডৰ কাৰণে ক'ভিডৰ লগত মানে সকলো যুঁজি আছে গতিকে মই ভাবিলোঁ বেলেগ কিবা কৰাতকৈ বৰ্তমান পৰিস্থিতিৰ লগত খাপ খুৱাই যিখিনি মানে হেৰি আছে চিভিলত পেচেণ্ট আছে সেইখিনিকে দিয়াৰ কথা চিন্তা কৰিলোঁ আৰু চিকিৎসক আছে হয় ক'ভিড মানে ক'ভিডৰ ৱাৰ্ডত যিখিনি চিকিৎসক আছে বা নাৰ্ছ আছে তেওঁলোককো দিয়া গৈছে হয় এই আজি এই জন্মদিন এই মোৰ সৰু কালৰ বান্ধৱী এই জন্মদিনত এই মানে মোক আগৰ পৰা কৈছিলে এনেকৈ কিবা এটা কৰোঁ এক্সেপশ্যনেল এটা বস্তু এই চিন্তা কৰে এই মানে এই যিটো বয়সত মানে এগৰাকী ছোৱালীয়ে এই যিটো চিন্তা কৰিছে সেইটো মানে বৰ্তমান সময়ত অতি বিৰল সেই বস্তুটো মই মানে চেলুট জনাইছোঁ আৰু এই যিটো নিদৰ্শন এই যিটো কাৰ্য এই কাৰ্যটো এই ভৱিষ্যতে ভগৱানে এই লগতে ৰাখক এই যিটো মানসিকতা এইটো এই চিৰদিন ভগৱানে এই লগত অটুট ৰাখক আৰু ক'ভিডৰ সময় এই যিটো চিন্তা কৰিলে গোটেই ক'ভিড পেচেণ্টখিনিক আতে মঙলদৈ চিভিল হস্পিটেলত যিমানখিনি আছে 37 আছে আৰু লগতে ক'ভিডৰ লগত যিখিনি জড়িত কাৰ্যকৰ্তা আমাৰ যিটো ফাৰ্ষ্ট লাইন ৱেৰিয়ৰ বুলি কয় আমি সেই বস্তু মানে ডক্টৰ নাৰ্ছ গোটেইখিনিকে তেওঁলোকে কিছু খাদ্যৰ সামগ্ৰীৰ লগত যোগান ধৰিছে জন্মদিন পালন কৰা যিটো জাক জমকতা তাৰ পৰা সম্পূৰ্ণ দূৰত আহি মানে এই যিটো চিন্তা কৰিছে এইটো মানে বহুত সাংঘাতিক চিন্তা এটা কৰিছে ভাল লাগিছে মহামাৰী কৰোনাৰ বিৰুদ্ধে মানৱ সমাজৰ যুঁজ অব্যাহত পিছে আৰু কিমান দিনলৈ অব্যাহত থাকিব এই যুঁজ তাৰ নাই কোনো নিশ্চয়তা বিপৰীতে কৰোনা সৃষ্ট সংকটে বহুতৰ জীৱনলৈ নমাই আনিছে ঘোৰ অমানিশা বিশেষকৈ বাটে পথে নিশা কটোৱা গৃহহীন লোকসকল এতিয়া খুবেই অসহায় সান্ধ্য আইনৰ বাবে এওঁলোকে পেটৰ ভাত মুঠিও যোগাৰ কৰিবলৈ সম্প্ৰতি অপাৰগ যি কথা মৰ্মে উপলব্ধি কৰি কৰোনা সৃষ্ট এই সংকটকালত স্বইচ্ছাই ডিফুট ওলাই আহিছে এহাল সুহৃদয়বান দম্পতীৰ লগতে আন কেইবাজনো যুৱক যুৱতী কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফু আৰু ইয়াৰ সংলগ্ন এলেকাত
এই কোভিড কালত অনাহাৰে থকা গৃহহীন লোকক স্বেচ্ছাই আহাৰ যোগান ধৰিবলৈ ওলাই আহিছে সুহৃদ গোপাল ৰংচেহন আৰু তেওঁৰ পত্নী বন্দনা দাস। স্থানীয় এদল সুহৃদয়বান যুৱক যুৱতী ক্ৰমে পবি ৰংচেহন পি, আল্পনা ব্ৰহ্ম, দীপজান বৰদলৈ, পিনপু তেৰণ, গুলচন ইংটি, মমতা কুমাৰী, এণ্ড্ৰিউ হানছে, বিনং তেৰণ আৰু আৰ্চেলিন তেৰণ পি। কৰোণাকালীন এই সংকটৰ সময়ত ডিফুত মানৱতাৰ জয়গান আওৰোৱা এই হৃদয়বান যুৱক যুৱতী তথা দম্পতীসহ 11জনীয়া সৰু দলটোৱে ডিফুৰ বিৰলাৰ পৰা আৰম্ভ কৰি ডিফুৰ ৰেলৱে ষ্টেচনত নিশা কটোৱা এইসকল গৃহহীন ভোকাতুৰ লোকক বিগত 10 দিন ধৰি প্ৰদান কৰি আহিছে নৈশ আহাৰ। সম্পূৰ্ণ নিজা খৰচত ডিফুৰ এইকেইজন সুহৃদয়বান লোকে নিতৌ 50গৰাকী এনে অসহায় লোকক সম্পূৰ্ণ কোভিড প্ৰটকল মানি যোগান ধৰি আহিছে নৈশ আহাৰ। কমেও 22 জুন পৰ্যন্ত এওঁলোকে এইসকল অসহায় লোকক এনেদৰেই নৈশ আহাৰ যোগান ধৰি যাব বুলি দলটোৰ সদস্যসকলে জানিবলৈ দিয়ে। নিজৰ সমৰ্থ অনুযায়ী আমি খৰচ কৰি পেলাই আমি আজি 10 দিন হ'ল আমি দি আছোঁ আৰু এই 10 দিনৰ ভিতৰত আমি দিয়াৰ কাৰণে আমি যিটো মনত এটা আনন্দ পাইছোঁ সেইটো আমাৰ ভাল লাগিছে আৰু ভৱিষ্যতেও আৰু আমি এইটো এনেকৈ দিব পাৰিম বুলি আমি ভগৱানৰ ওচৰত আশা ৰাখিছোঁ। এগৰাকী মানুহ আছে, তেখেতক ৰেগুলাৰ দি আছিলোঁ আগৰ পৰাই। তো যেতিয়া বন্ধ হৈছে তেতিয়া আমি ভাবিছোঁ মানে তেখেতে ক'ৰ পৰা খাব, এতিয়া মনত এইটো ভাৱ আহিলে আৰু অহাৰ পাছত মই তেখেতলোককেইজন আমি মাতি মই আলোচনা কৰিছোঁ, এতিয়াতো বন্ধ হৈ গ'ল, দোকান বজাৰ বন্ধ, ৰাতি তেখেতলোকে যদি খাব নাপায় কেনেকৈ টোপনি যাব। তো তাৰপিছত আলোচনা কৰোঁতে আমি গোটেইকেইজন মিলি ঠিক আছে আমি এদিন দিম এনেকৈ ভাবিলোঁ। ফাৰ্ষ্ট দিনা অহাৰ পিছত যেতিয়া আমি অলপ পজিটিভ পাইছোঁ, আমাক আহিলে চবেই বিচাৰে, সেনেকৈ কৰি ছেকেণ্ড দিনা আহিলোঁ। থাৰ্ড দিনা ইয়াত থকা ছাৰসকলেও আমাক হেল্প কৰে, লাইন পাতি দিয়া, অলপ মেইনটেইন কৰে ডিষ্টেঞ্চটো। তাৰপাছতে আমি আজিলৈকে 10 দিন দিয়া হ'ল আৰু। নিশ্চিতভাৱে কৰোণাকালীন এনে সংকটৰ সময়ত ডিফুৰ 11জনীয়া সুহৃদয়বান যুৱক যুৱতী তথা দম্পতীৰ এই দলটোৰ এনে বদান্যতা নিতান্তই এক ইতিবাচক খবৰ। শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ গৰুডুবাৰ এইজন যুৱক মিলন ৰিমাল আৰ্থিকভাৱে বহু দুৰ্বল। পিতৃ মাতৃহাৰা মিলনে নিজেই দিছে পৰিয়াল পোহপাল। কোভিড পৰিস্থিতিৰ এই সময়ছোৱাত মিলন ৰিমালে অতি কম মূলধন আৰু সীমিত যন্ত্ৰপাতিৰে ঘৰতেই LED বাল্ব নিৰ্মাণৰ কাম আৰম্ভ কৰিলে। কেইবাবিধ ভল্টৰ LED বাল্ব তেওঁ নিজেই নিৰ্মাণ কৰা এক ক্ষুদ্ৰ উদ্যোগ আৰম্ভ কৰিলে। দিল্লীৰ পৰা LED বাল্বৰ প্ৰয়োজনীয় সা সামগ্ৰীসমূহ কোৰিয়াৰ যোগে আনি ঘৰতে নিৰ্মাণ কৰে লাইট। কম মূল্যত উন্নত মানদণ্ডৰ বিদ্যুৎ ৰাহি কৰা LED লাইট গ্ৰাহকক দিয়াৰ ব্যৱস্থা কৰিলে মিলনে। মিলন ৰিমালে নিৰ্মাণ কৰা LED বাল্বৰ মূল্য সৰ্বনিম্ন 50 টকাৰ পৰা সৰ্বোচ্চ 200 টকালৈ। ইয়াৰ উপৰিও 2 বছৰৰ গেৰাণ্টিও দিছে গ্ৰাহকক। এই LED বাল্বৰ নামাকৰণ কৰিছে ৰিমাল LED বাল্ব। অঞ্চলটোৰ ৰিমাল LEDয়ে ৰাইজৰ সমাদৰো লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান স্থানীয় দোকানসমূহত বিক্ৰীৰ ব্যৱস্থা কৰাৰ লগতে শোণিতপুৰৰ ঠেলামৰা, ঢেকিয়াজুলি, বৰচলা, ৰঙাপৰা, ওৰাং, মাজবাট আদি ঠাইৰ দোকানসমূহতো ৰিমাল LED বাল্ব বিক্ৰীৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে। এই সন্দৰ্ভত তেওঁ কয়, কোভিডৰ জটিল পৰিস্থিতিত উপাৰ্জনৰ পথ নোহোৱা হোৱাৰ বাবে তেওঁ কম মূলধনেৰে এই ক্ষুদ্ৰ উদ্যোগটো আৰম্ভ কৰিলে। নমস্কাৰ, মোৰ নাম মিলন ৰিমাল, মোৰ ঘৰ ঠেলামাৰা গৰুডুবাত আৰু মই যোৱা সপ্তাহৰ পৰা মই আৰম্ভ কৰিছোঁ মোৰ ৰিমাল LED লাইট বুলি মোৰ ব্যৱসায়টো। আৰু এক সপ্তাহমান হৈছে যথেষ্টখিনি সঁহাৰি পাইছোঁ ৰাইজৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মোৰ অৰ্ডাৰ আহিব ধৰিছে। আৰু বিশেষকৈ মোৰ অৰ্ডাৰটো আপোনাৰ তেজপুৰৰ বিভিন্ন ঠাইত, ৰাঙাপাৰা, বৰচলা, শিঙৰি বিভিন্ন ঠাইত মোৰ এতিয়া মানে বাল্ব যাবলৈ আৰম্ভ কৰিছে। কেনেধৰণে চিন্তা কৰি এই পৰিস্থিতিত এই কামটো কৰিলে? হয়, বৰ্তমান সময়ত সমগ্ৰ ভাৰতবৰ্ষত লকডাউন, কৰোণা মহামাৰী,
এতিয়া আমাৰ যোনটো উপাৰ্জন এতিয়া শূন্য হৈ পৰিছে আৰু আমাৰ বাহিৰত যাব পৰা নাই কামৰ কাৰণে। এতিয়া ঘৰতে যেতিয়া থাকিব লগা হৈছে, যিহেতু ঘৰৰ উপাৰ্জন একমাত্ৰ ময়েই, আৰু মই আৰু ভনী দুজন আছোঁ। আৰু এই সময়ত যদি ঘৰত এনে থাকিব লগা হয়, তেনে ঘৰ চলাবটো টান, বহুত টান। তেতিয়া ভাবিলোঁ মই কিবা এটা ব্যৱসায়টো কৰিম। আৰু মই বিভিন্ন ব্যৱসায় চাইছোঁ মই। আৰু যিহেতু মই লাইটৰ লগত জড়িত, আগতে কি লাইটৰ কাম হয়, মই লাইটৰ কাম কৰিছোঁ আগতে। পঢ়া শুনা কিমান কৰিলে? মোৰ BA কমপ্লিট হৈছে, BA কমপ্লিট কৰিছোঁ। আৰু মই লাইটৰ কাম কৰিছিলোঁ। আৰু তেতিয়া মই ভাবিলোঁ মই LED বাল্বটো যোনটো মই ব্যৱসায় চাইছোঁ, আৰু মই ভাবিলোঁ মই কৰিব পাৰিম এই ব্যৱসায়টো কম খৰচত। আৰু মই আৰম্ভ কৰিছোঁ। আৰু মোৰ এতিয়ালৈকে বিভিন্ন ঠাইত মোৰ প্ৰায় 300 মান আপোনাৰ বাল্বটো মোৰ ইয়াৰ পৰা গৈছে। বৈদ্যুতিক কাম কাজ তেওঁ পূৰ্বৰ পৰাই জনাৰ বাবে LED বাল্ব নিৰ্মাণ কৰাটো অতি সহজ হৈ উঠিল। ইপিনে যুৱকজনে জনায় যে তেওঁ কম দিনতে এই কাম কৰি দেখিছে যে ইয়াৰ দ্বাৰা তেওঁ স্বাৱলম্বী হ'ব পাৰিব। কোভিডৰ জটিল পৰিস্থিতিৰ মাজতো এইগৰাকী যুৱকে নিজকে সৃষ্টিশীল কামত নিয়োজিত হৈ আত্মসংস্থাপনৰ বাট মুকলি কৰিছে। আৰু মিলন ৰিমালৰ এই কাম এতিয়া বহুতৰে বাবে আদৰ্শস্বৰূপ হৈ উঠিছে।